বাইদেউ আহা আহাচোন আপোনাৰ ভালনে মই আপোনাৰ কাৰণে গাঁৱৰ পৰা কেঁচাবোৰ ঠাইত দেখোন অঁ হয় নেকি এয়া দিয়াচোন অঁ এইগৰাকী দেখোন আমাৰ ৰামধেনু মহিলা সমিতিতে আছে হয় হয় ছোৱালীজনী কি হৈছে বাৰু অঁ ছোৱালীজনী এবছৰ হৈছে এতিয়া ইমান মাৰপিট কৰে ধেমাজিলৈকে নহয় সহ্য আৰু অঁ হয় নেকি অঁ হয় হ'ব বাৰু কিবা এটা কৰিব লাগিব কাজিয়াখন বাৰু কিহৰ কাৰণে হৈছে অঁ কাজিয়াখন আজিকালি ছোৱালীবিলাকে ফেচবুক চাই ফেচবুক চালে হাজবেণ্ডবিলাকে সন্দেহ কৰে অঁ এনেকৈ সন্দেহ কৰিলে ভাল হৈ জানো আৰু চবেইতো চাই এইবিলাক হয়নে সেইটো হয় বাৰু তেনেকৈ সন্দেহ কৰিব নালাগে নহয় আৰু মোবাইলটো চালেই মানুহ বেয়া হৈ নাযায় ঠিক আছে আমি বাৰু কথাবিলাক সুধিম তেওঁক সুধিম কি কাৰণেনো তেওঁক মাৰপিট কৰিছে অত্যাচাৰ কৰিছে তেতিয়া সকলোখিনি কথা ওলাই যাব আৰু তেতিয়া সমাধান কৰিব পৰা যাব ঠিক আছে হ'ব দিয়ক মই চাই ল'ম বাৰু হয় ঠিক আছে বাৰু অঁ কওকচোন বাৰু বোৱাৰীগৰাকী বিষয়ে এইঘৰ মানে এই দুঘৰ একেলগে মানুহ আছে কিন্তু এঘৰ বোৱাৰী মানে চাকৰি কৰে দূৰত যায় আহোঁতে সদায় দেৰি হয় আহিব পাৰে চাকৰি কৰা মানুহ সেইটো কথাকে ইমানেই হিংসা কৰে ইঘৰ মানুহে তাই মানে সৰু সাৰতক লগাই বেয়া পথত গৈছে বা বেয়া হেৰি কিয় ইমান দেৰিকৈ আহে নানান কথা কৈ পেলাই সিহঁতৰ লগত কাজিয়া লগায় অশান্তি মানে জানানে সেইকাৰণে হৈছে কি বোৱাৰীজনী সেইকাৰণে মোক এখন হেৰি দিছে যাতে মহিলা সমিতিয়ে বিচাৰ কৰে আচ্ছা আছে আছে কিছুমান মানুহ আছে একো কাম বন নাই ঘৰতে বহি থাকে মানুহজনে আনি দিয়ে খায় আৰু ঘৰৰ চৰ্চা কৰি থাকে এনেকুৱা ধৰণৰ মানুহ নোহোৱা নহয় আছে তেওঁ স্বাৱলম্বী হৈ অফিচলৈ গৈছে কাম কৰিছে ঘৰখনৰ উপাৰ্জন কৰিছে তাত জ্বলিবলগীয়া এইঘৰ মানুহৰ নাই তথাপিও তেওঁলোকৰ হিংসা এই হিংসাটোৰ কাৰণেই তেওঁক অত্যাচাৰ কৰিবলৈ বাধ্য কৰাইছে হয়নে মানে অসহ্য হৈ যায়তো এইবিলাক কথা এঠাইৰ পৰা আহিব চাকৰি কৰি অসহ্য হ'লে কেনেকুৱা হ'ব হয় হয় ঠিক আছে আমি গোটেইখিনি আৰু মিলি পেলাই কথাটো সমাধান কৰিবলৈ চেষ্টা কৰিম আমি যাম তেওঁলোককো সুধিম আৰু বুজাম যে এনেকুৱা কৰিব নাপায় বাইদেউ আপুনি কিন্তু ভাগ্যৱান আপোনাৰ ইমান ধুনীয়া ছোৱালী আছে ল'ৰা বোৱাৰী ল'ৰাই এতিয়াও আপোনাৰ ইমান ধুনীয়াকৈ কথা শুনে সকলো কথা শুনি থাকে আপুনি কিন্তু আমাৰ সমাজৰ আদৰ্শ আপুনি এই আমাৰ এতিয়া দেখিছে সমাজত কেনেকুৱা অৱদান কেনেকুৱা হৈছে আপুনি ৰবি তোমাৰ কথাবিলাক মই বুজি পাইছোঁ সমালোচনা কাক কৰে যিগৰাকী ব্যক্তিয়ে উন্নতিৰ পথত আগুৱাই যায় ঈৰ্ষাত সেই ব্যক্তিগৰাকীৰ বিষয়ে সমালোচনা কৰে তাৰমানে সেই ব্যক্তিগৰাকী উন্নতি হৈছে তেওঁ সহ্য কৰিব পৰা নাই সেইকাৰণে সমালোচনা কৰিছে গতিকে সেই সমালোচনাৰ প্ৰতি আমি লক্ষ্য কৰিব নালাগে আমি নিজৰ কাম কৰি যাব লাগে আৰু আগুৱাই যাব লাগে বুজি পালা আৰু পুৰবী কি জানা আমাৰ বোৱাৰীজনীয়ে আমাক কিয় ইমান মৰম দিছে আমি তেওঁক মৰম দিছোঁ তেওঁক মৰম দিব লাগিব লোকৰ ঘৰৰ পৰা এজনী ছোৱালী আনিছোঁ গতিকে তাইকো আমি তেনেকৈ নিজৰ ছোৱালীৰ নিচিনাকৈ মৰম চেনেহ কৰি ৰাখিব লাগিব তেতিয়াহে তাই আমাক মৰম দিব আমি যদি কাৰোবাৰ পৰা মৰম বিচাৰোঁ আমি মৰম দিবলৈ জানিব লাগিব হয়নে নহয় সেইটো তেতিয়া গোটেই ঘৰখন সুখৰ হৈ পৰিব সেইটোৱেই কথাটো আচল কথা সেইটোৱেই আছে বাৰু হয় হয় দিয়ক আপোনাৰ ছোৱালী চাগে বিয়া কথা ভাবিছে নহয় আমি চাগে ধনী ঘৰৰ ল'ৰাহে চাইছে হয়নে তাই বিয়াৰ কথা এতিয়াই ভবা নাই আৰু আমি ইমান ধনী দুখীয়া বিচাৰ কৰা মানুহ নহয় ল'ৰাটোৱে খুৱাব পৰাকৈ কিবা এটা থাকিলেই হ'ল তাইৰো খুব ইচ্ছা চাকৰি এটা কৰিব চাকৰি এটা কৰক স্বাৱলম্বী হোৱাটো ভাল সেইকাৰণে তাই যেনেকৈ বিচাৰে তেনেকেই হ'ব আৰু বিয়াখন ঠিকে আছে আৰু তেতিয়াহ'লে আপুনি যে একদম পজিটিভ আৰু দেই বাইদেউ এয়া তোমালোকৰ আশীৰ্বাদ ঠিকে আছে দিয়ক বাইদেউ আপুনি বহুত ভাল কিন্তু বাইদেউ মই এতিয়া যাওঁ কেতিয়া মিটিং হয় মোক জনাব ঠিক আছে মই অতি সোনকালে মিটিংখন দিম আৰু বাকী কেইগৰাকীক তুমি কৈ দিবাচোন কৈ দিম দিয়ক অঁ ঠিক আছে হ'ব দিয়ক অঁ যোৱা ঠিক আছে যোৱা তেতিয়াহ'লে হয় দিয়ক আহিছোঁ
মা সুইটি ক'ত? সুইটি ভিতৰতে আছে। তাই ৰাজক হেৰুৱাই ভাগি পৰিছে। মা মই ৰাজৰ কাৰণে কি কৰা নাছিলো? কোনখন মেডিকেললৈ মই নিয়া নাছিলো? তেওঁ তাক আমি ঘূৰাই আনিব নোৱাৰিলো। তাকে চিন্তা কৰি কৰি মোৰ কোনোবা সময়ত বৰ বেয়া লাগিব মা। উপায় নাই, তুমিতো বহুত চেষ্টা কৰিলা, তথাপি তাক বচাই আনিব নোৱাৰিলা। সকলো ঈশ্বৰৰে লীলা বুজিছা। এতিয়া আমি তাইক বুজাই বঢ়াই মনটো শান্ত কৰিব লাগিব। তাই খোৱা বোৱা বাদ দিছে, ৰুমৰ পৰা ওলাবলৈ ইচ্ছা নকৰে। তাইৰ কাৰণেহে মোৰ বহুত চিন্তা হৈ গৈছে। মা এটা কাম কৰোঁ নেকি? কোৱাচোন। তাইক গুৱাহাটীলৈ পঠাই দিওঁ নেকি? তাইৰ লগৰ ছোৱালীৰ ওচৰলৈ। গুৱাহাটীলৈ পঠাই দিয়া কথাটো তুমি ভাবিছা, কিন্তু তাই বেছিহে অকলশৰীয়া অনুভৱ কৰিব নেকি? এতিয়া মই তাইক চোৱা চিতা কৰিছোঁ, বৌয়েক আছে, অনবৰতে বৌয়েকে তাইক বুজাই আছে। লগৰ ছোৱালীখিনিয়ে ইমানখিনি সময় দিব নোৱাৰিব নহয় তাই। এইটো হয়, নহ'লে মই বৰ অশান্তি পাই আছোঁ মা। মা তুমি ৰাজেন্দ্ৰৰ ঘৰলৈ গৈ আছানে? মইতো গৈয়ে আছোঁ এইকেইদিন। আজি এপাক যাবা নেকি? ওলাবা, তুমি ওলাবা, একেলগে গৈ আহিম। তাইও বৰ অকলশৰীয়া হৈ গ'ল। সমাহৰ আগতে মানুহজনক হেৰুৱালে, এতিয়া আকৌ ল'ৰাটোকো হেৰুৱালে। তাইৰ বুকুখন একেবাৰে উদং হৈ পৰিল। তাইৰ কথা ভাবিলে বৰ দুখ লাগে। তেনে মা এটা কাম কৰোঁ দিয়া, ৰাজৰ মাকক আমাৰ ঘৰলৈ লৈ আহোঁ। নাই নাই, সেইবিলাক নকৰিবা। ৰাজৰ মাকক ঘৰলৈ আনিলে চুইটি আৰু ভাগি পৰিব, মাকক দেখি থাকিব, আৰু ৰাজক তাই কেনেকৈ পাহৰিব? সেইটো কাম নকৰিবা তুমি। তুমি লাগিলে ইয়াৰ পৰাই চোৱা চিতা কৰিবা মাকক। মা তুমি কথাষাৰ কিন্তু ঠিকেই কৈছা। মাকজনী ইয়াত থাকিলে তাই ৰাজলে মনত পৰিব, আৰু তাই কাম কৰিব লাগিব। তাইক বেলেগ এটা দিশত লৈ যাব লাগিব, যাতে ৰাজক পাহৰি যায়। তুমি ঠিকেই কৈছা। তাইক অলপ বেলেগ ধৰণৰ কামত ব্যস্ত কৰাই ৰাখিব লাগিব, নহ'লে যে তাই কেনেকৈ জীয়াই থাকিব মই ভাবিবই পৰা নাই। তাই বহুত কষ্ট পাইছে মই। বাবা বাবা এইবোৰ আৰু বাদ দিয়া, ইমান ভাবি থাকিবা এইবোৰ কথা। তাইকো বেলেগ বেলেগ কামত লগাই পেলাই ব্যস্ত কৰাই ৰাখিব লাগিব। বাবা এইবোৰ কথা আৰু কিমান চিন্তা কৰিবা? স্মৃতিক বেলেগ কামত ব্যস্ত কৰাই তাইক কথাবোৰ পাহৰাবলৈ চেষ্টা কৰিব লাগিব। ময়ো ভাবিছোঁ মা। মই তোমাক কথা এটা মানে পাহৰি আছিলোঁ। কি মা? বৰদিকৰাই মিচিং গাঁৱৰ কেইগৰাকীমান বোৱাৰী আহিছিলে। আজি আই গাঁৱৰ কাৰণে আমাৰ বোৱাৰীক নিমন্ত্ৰণ কৰি থৈ দিছে। হয় নেকি? ভাল কথা। মোকো নিমন্ত্ৰণ দিছে নহয় মা, ৰাতি সাংস্কৃতিক সন্ধিয়াৰ কাৰণে। হয় নেকি? যাবা আকৌ? এটা কাম কৰিবা মা, এওঁৰ লগত তুমিও যোৱা। মোৰ বেলেগ মিটিং আছে নহয়, মই যাব নোৱাৰিম। এই মা তুমি যোৱা হয় অলপ ভাল লাগিল হয়, ভাল পালা হয়। তাতো লাগিবই, ইমান সুন্দৰ অনুষ্ঠান এটা। চাওঁচোন বাৰু কি কৰিব। এটা কাম কৰোঁ মা, মোৰ মিটিং এখনো আছে, মই এতিয়া উঠিছোঁ। যোৱা। ঠিক আছে।
শ্ৰদ্ধাৰ সভানেত্ৰী মহোদয়া আৰু আমাৰ আই মাতৃসকল, আজি এই সভাখন চলাবৰ কাৰণে আমাৰ সভানেত্ৰী মহোদয়া এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে আমি এনি শইকীয়া বাইদেউ ওলাবলৈ প্ৰস্তাৱ কৰিছোঁ আৰু এনি শইকীয়া বাইদেৱে তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব। আজি সভাখন কি কাৰণে পতা হৈছে সেই কথা আপোনালোকে গম পাইছেই চাগে। ৰবিয়ে ইতিমধ্যে আপোনালোকক অৱগত কৰাইছিল, নহয় জানো? আমাৰ দুখন আবেদন পত্ৰ আহিছে। প্ৰথমখন হৈছে এগৰাকী বোৱাৰীৰ নিৰ্যাতন। বোৱাৰীগৰাকীৰ মাতৃ বা কোনোবা আহিছে নেকি? ইয়াত উপস্থিত আছেনে বাৰু? নমস্কাৰ বাইদেউ। এই মোৰ ছোৱালীজনী আজি 6 মাহ হৈছে বিয়া দিয়া। তাইক গিৰিয়েকৰ ঘৰৰ পৰা বহুত অত্যাচাৰ কৰে। শাহুৱেকেতো দেখিবই নোৱাৰে। ঘৰৰ পৰা যৌতুক নিবলৈ দিছিলে, আমি যিখিনি সুবিধা কৰিব পাৰোঁ সেইখিনি দিছোঁ, আৰু যিখিনি দিব নোৱাৰোঁ সেইখিনিৰ কাৰণে শাহুৱেকে বহুত অত্যাচাৰ কৰে। আৰু গিৰিয়েকেও মানে মাকৰ কথা মতে প্ৰত্যেকটো কথাতে তাইক বহুত গালি পাৰে, মাৰপিটো কৰিছে বাৰু। সেইকাৰণে তাই ঘৰলৈ আহিবলৈ বাধ্য হৈ গৈছে। এতিয়া বাইদেউ কি কৰিব পাৰে আপোনালোকে কিবা এটা ব্যৱস্থা কৰি মোৰ ছোৱালীজনীক উদ্ধাৰ কৰক। মই আপোনাৰ কথাখিনি বুজি পাইছোঁ। যৌতুকৰ কাৰণে যদি বোৱাৰীগৰাকীক ইমান অত্যাচাৰ কৰিছে তেতিয়াহ'লে এইটোতো বৰ বেয়া কথা হৈছে। আমি এই সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিম আৰু দৰকাৰ হ'লে আমি আইনৰো সহায় ল'ম। যৌতুকৰ উপৰিও অত্যাচাৰ কৰাৰ কাৰণ আৰু বেলেগ আছে নেকি? আপুনি কিবা গম পাইছে নেকি সেই বিষয়ে? তাই ঘৰলৈ ফোনটো কৰিবলৈ ফোনটো ল'লে তাইৰ হাতৰ পৰা কাঢ়ি লৈ যায়। তাইক বৰ সন্দেহ কৰে। মোবাইলটো তাইৰ বন্ধু বান্ধৱীও ফোন কৰে, তাইক ফোনটো চুবলৈয়ে নিদিয়ে। অকল মোবাইলটোক দুখ দিলে নহ'ব। মোবাইলটোত আজিকালি বহুত খবৰ, ভাল খবৰো আছে, বেয়া খবৰো আছে। নাৰী নিৰ্যাতন আৰু ভালৰ খবৰ, বেয়া খবৰ, শিক্ষা দীক্ষাৰ পৰা ধৰি লৈ মোবাইলতে আজিকালি সকলো পোৱা যায়। ল'ৰা ছোৱালীয়ে মোবাইল চাই আজিকালি অনলাইন ক্লাছ কৰে। সেইকাৰণে মোবাইলটোত আপুনি দুখ দিব নোৱাৰে। মোবাইল ভালখিনি লৈ বেয়াখিনি আমি আঁতৰাই দিব লাগিব। সেয়েহে মোবাইলক দুখ দি লাভ নাই। ঠিক আছে, আপোনাৰ কথাকেইটা মোৰ ভাল লাগিছে। মোবাইলটো আমাৰ ভাল কামতো ব্যৱহাৰ হয়, কিছুমানে আজিকালি বেয়া কামতো ব্যৱহাৰ কৰে। সেইবুলি মোবাইলটো হ'ল বুলিয়ে যে আমি ঘৰখনৰ কামবিলাক বাদ দি অনবৰতে মোবাইলটো লৈ থাকিম সেইটো কথা নহয়। গতিকে আমি বোৱাৰীজনীকো বুজাব লাগিব যে তাই ঘৰখনৰ কামবিলাক বা দায়িত্ববিলাক পালন কৰাৰ পিছত যিখিনি আমি সময় পাওঁ সেইখিনি সময়ত আমি মোবাইলটো ইউজ কৰোঁ। মোবাইলটো আমাৰ চাই থাকিলে কাম বনখিনিও নহয় আৰু সেইবাবে শহুৰলৈ বেয়া পায়, স্বামীও বেয়া পায়। সেইটো কাৰণে মোবাইলটো তাইক অকণমান কম চাবলৈ ক'ব, যাতে সকলোৱে ভাল পায়। সদায় সকলোৱে যাতে আদৰি হয়। হ'ব বাৰু, ময়ো বুজাবলৈ চেষ্টা কৰিম। আজিকালি ছোৱালী নোহোৱাকৈ অকণ বুজাবলৈও দিগদাৰে হয়, তথাপিতো মই বুজাই চাম বাৰু দিয়ক। আজি আমি আৰু এটা বিষয়ৰ ওপৰত আলোচনা কৰিম। এগৰাকী 10 বছৰীয়া কণমানি শিশু এজন 70 বছৰীয়া শিক্ষকে যৌন নিৰ্যাতন চলাইছে। ইমান এটা জঘন্য কাম কৰিছে। আমি নাৰীসকল এনেকৈ মনে মনে বহি থাকিম নেকি? আপোনালোকে কি কয়? নাৰী শক্তি জিন্দাবাদ। আমি নাৰী ওলাই আহিম, কাৰণ মানে প্ৰতিকাৰ ল'বৰ কাৰণে আমি ওলাই আহিম নাৰী। শিশুৰ যিটো নিৰ্যাতন, এই জঘন্য কাণ্ড আজি নহয়, কিমান দিনৰ পৰা এই জঘন্য কাণ্ড দিনে দিনে বাঢ়ি গৈ আছে। এইটো কাৰণ কি আপোনালোকে সকলোৱে জানে। আৰু শিশু নিৰ্যাতন, শিশু ধৰ্ষণেই নহয় অকল, আমি সকলোৱে জানো শিশু, আমাৰ চাৰিওপাশে থকা শিশুসকল মানুহৰ ঘৰত থকাৰ পৰা কল কাৰখানা, দোকান, গাড়ী, ইটা ভাটা, এই শিশুবিলাক যে থাকে পেটৰ তাৰণত থাকে। আৰু এই পেটৰ তাৰণত থকা শিশুসকলক কেতিয়াও ভাল ব্যৱহাৰ নকৰে। অকণমান কথাতে গালি পাৰে, মাৰে। এজনো নিৰ্যাতন নহয়, ইওতো এক নিৰ্যাতন। আৰু গতিকে এই নিৰ্যাতনৰ পৰা হাত সাৰিবৰ কাৰণে আমি সকলো জাগিব লাগিব। অকল নাৰী শক্তিয়েই নহয়,
আমিতো মাতৃ, আমি জাগিবই লাগিব। আৰু আমাৰ শিক্ষকসকলেও আৰু অন্য ধৰণৰ নিৰ্যাতন চলায়। আজিকালি যদিও স্কুলত বিদ্যালয়ত মাৰপিট কৰিব নিদিয়ে, কিন্তু এজন শিশু যদি কিবা কাৰণে তেওঁ পঢ়া শুনাত দুৰ্বল হয়, তেতিয়া সকলোৰে আগত যদি শিশুটোক মানসিকভাৱে অত্যাচাৰ কৰে, সেই শিশু কিন্তু বিপদে পৰিচালিত হয়। ইয়াৰ উপৰিও কিন্তু মাক বাপেকবিলাকৰো বহুতো দায়িত্ব থাকে। আমি কিন্তু কিছু পৰিমাণে মাক দেউতাকো দায়ী আছোঁ, কাৰণ আজি এনেকুৱা হৈছে ইমান প্ৰতিযোগিতা হৈছে আমাৰ মাক দেউতাকবিলাকৰ মাজত যে মোৰ শিশুটোৱে তাৰ সমান কিয় কৰা নাই, তই কিয় নোৱাৰিবি, কম নম্বৰ পালে মাৰে, অত্যাচাৰ কৰে পঢ়ি। আৰু সেই শিশুবিলাক কি হয়, লাহে লাহে মানসিকভাৱে ভাৰসাম্য হেৰুৱাই বিপথে পৰিচালিত হয়, যাৰ কাৰণে শিশুবিলাক ড্ৰাগছ এডিক্টেড হয়। বৰ্তমান ড্ৰাগছ ব্যৱসায়ী যদিও চৰকাৰে পদক্ষেপ লৈছে, তথাপিও আমি যদি সমাজখন সচেতন নহওঁ, তেতিয়াহ'লে কিন্তু শিশুৰ এই বিপথে পৰিচালিত হোৱা যিবিলাক কাৰ্য বাঢ়ি গৈ থাকিব। আমাৰ এই শিশুসকলেই হৈছে আমাৰ সমাজৰ ভৱিষ্যত গঢ়াৰ একোটা স্তম্ভ। গতিকে এই আৰু শিশুৰ মানসিকতা এজন বয়সস্থ মানুহতকৈ বহুত কোমল থাকে। সিহঁতে দেখিও আদৰ্শ লয়। গতিকে আমি নাৰী সমাজেই নহয়, নাৰী পুৰুষ সকলোৱে সমানে আমি নিজৰ বিবেকক সুধিব লাগিব, আমি বিবেক পৰিচালিত হ'ব লাগিব। তেতিয়াহে সমাজখনৰ এই শিশুসকলো শুদ্ধ পথে আমি পৰিচালিত কৰিব পাৰিম। আজি দেশৰ তেওঁলোকে ভৱিষ্যতত একোজন সুনাগৰিক হৈ থিয় হ'ব পাৰে, তাৰ কাৰণে আমি সজাগ হৈ আগুৱাই যাব লাগিব। আৰু এই যুৱতীসকলে যে অৰ্ধনগ্ন যে কাপোৰ পিন্ধে, সেইসকল কিন্তু ভুক্তভোগী নহয়। সেইবিলাক দেখি আমাৰ বৃদ্ধসকলো এনেকুৱা হৈছে। এই যে কিশোৰী ধৰ্ষণ কিয় কৰিব গৈছে? এই মোবাইল আজিকালি সৰু কেঁচুৱা বুলিয়ে ক'ব লাগিব, কেঁচুৱাৰ পৰা বৃদ্ধলৈকে মোবাইলটো চাই থাকে। ভালখিনি চাওক, তাত কোনো আপত্তি নাই, কিন্তু এই বেয়া ভিডিঅ'বিলাক চাই তেওঁলোক মানসিকভাৱে ভাৰসাম্য হেৰুৱাই পেলায় আৰু বৃদ্ধা এগৰাকীও বাদ নাযায়। আমি এইবিলাক দেখি শুনি আহিছোঁ। গতিকে আমি সকলোৱে সজাগ হ'ব লাগিব, আমি নিজৰ বিবেকক পৰিচালিত কৰিব পাৰিব লাগিব আৰু আগুৱাই যোৱাৰ কাৰণে আমি চেষ্টা কৰিব লাগিব, যাতে সমাজখন আমি শুদ্ধমতে লৈ যাব পাৰোঁ। কিন্তু এইখিনি যদি আমি আগুৱাই নাযাওঁ, তেতিয়াহ'লে আমি ভৱিষ্যত এখন অন্ধকাৰ সমাজে দেখা পাওঁ। আমাৰ যে নতুন প্ৰজন্মই কি দেখা পাব, সেইটো কল্পনাই কৰিব নোৱাৰি। ধন্যবাদ। আপুনি বৰ সুন্দৰ কথা ক'লে, গাম্ভীৰ্যপূৰ্ণ কথা ক'লে, ভাল লাগিলে। সকলোৱে কথাখিনি শুনিছে, হৃদয়ংগম কৰিব পাৰিছে। গতিকে সকলো সজাগ হওক, আমাৰ এই সমস্যাবোৰ যাতে আমি সমাধান কৰি যাব পাৰোঁ। আমি মাতৃ, গতিকে আমি এই শিশুসকলক সচেতন কৰি ৰাখিব লাগিব এই সমস্যাবিলাকৰ পৰা আঁতৰি থাকিবৰ বাবে। গতিকে ভাল লাগিলে কথাখিনি শুনি। আৰু কোনোবাই ক'ব নেকি কিবা? আজিৰ সভাৰ সভানেত্ৰী মহোদয়া আৰু আমাৰ আই মাতৃসকল, আমি অতীজৰে পৰা দেখি আহিছোঁ আমাৰ সমাজখনত নিৰ্যাতন আচলতে কোনে কাক কৰে, কথাটো এনেকুৱা ধৰণৰ হয়। আমি যি দেখিছোঁ দুৰ্বলী যিসকল লোক, অৰ্থনৈতিকভাৱে যিসকল পিছপৰা, তেওঁলোককেই সদায় পীড়িত কৰি আহিছে, নিৰ্যাতন কৰি আহিছে। আৰু এতিয়া লাহে লাহে শিশু নিৰ্যাতনেই হওক, নাৰী নিৰ্যাতনেই হওক বাঢ়ি আহিছে। ইয়াৰ কাৰণ মই এটাই বুলি ভাবোঁ, দুখীয়া শ্ৰেণীবিলাক আমাৰ বাঢ়ি আহিছে, তাৰ ওপৰত ধনী শ্ৰেণীয়ে বহুত বেছিকৈ অত্যাচাৰ আৰম্ভ কৰিছে। কাৰণবিলাক ক'ব গ'লে খুব সৰু সৰু যদিও অলপ মানে গভীৰ। মানে আগতে আমি মোবাইল পোৱা নাছিলোঁ, টিভি দেখা নাছিলোঁ। আজিকালি ছেকেণ্ডতে এটা বাতৰি ভাইৰেল হৈছে। এই ভাইৰেল হোৱাৰ লগে লগে বহুতে সেইটো সুবিধাও লয়। আৰু সিদিনা অলপতে এজন ৭০ বছৰীয়া শিক্ষকে 10 বছৰীয়া শিশুটিক মানে এগৰাকী সৰু ছোৱালীক তেওঁ ধৰ্ষণ কৰিছে। পেপাৰত পঢ়িবলৈ পোৱা মতে তেওঁ বোলে গংগা স্নান কৰি আহিছে এই মহা কুম্ভ মেলাত।
তেওঁ সেই ধৰ্মটো কি হিচাপে তেওঁ ল'লে মই সেই কথাটোৱে এতিয়ালৈকে বুজি পোৱা নাই তেওঁ যদি ধৰ্মটোৱেই উপলব্ধি কৰা নাই তেওঁ যদি গংগা স্নান কৰি পেলাই তেওঁ পবিত্ৰতাখিনিয়ে উপলব্ধি কৰা নাই সেই শিশুটোৰ ওপৰত তেওঁ কি দৃষ্টি দিলে মই সেই কথাবিলাক মানে গভীৰভাৱে মই নিজে উপলব্ধি কৰোঁ আৰু মোৰ কাষে পাজেও আজিলৈকে মই তেনেকুৱা কোনো ঘটনা মই চকুত পৰা নাই মই দূৰৰ পৰাহে শুনি আছোঁ আমাৰ কাষে পাজে মানুহবিলাক সকলোৱে ভাল আৰু ভাল হিচাপেই দেখি আহিছোঁ মোৰ ঘৰখনতো মই শহুৰ পাইছোঁ তাৰপিছতে মোৰ দেউতা ককাই ভাই সকলোকে খুব ধুনীয়া এটা পৰিৱেশত আমি ডাঙৰ হৈ আহিছোঁ এইবোৰ শুনিলে মোৰ কিবা সপোন বা কিবা ক'ৰবাত ঘটা ঘটনা নিচিনা লাগে গতিকে এইবিলাক ৰুধিবৰ কাৰণে আমি মাতৃসকল জাগিব লাগিব আৰু মাতৃবিলাকেই সম্ভৱ আমি এখন সুস্থ সমাজ গঢ়িব পাৰিম সকলোকে আমি শিক্ষা দিব পাৰিম সেইটোৱে বুলি মই ভাবোঁ ইয়াকে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিলোঁ সঁচাকৈ ভাল লাগিল আপোনাৰ কথাকেইটা একেবাৰে অন্তৰ চুই গ'ল ইমান ধুনীয়া কথা ক'লে গতিকে আমি সকলোৱে মিলিজুলি আমাৰ এই সমাজৰ বেয়া কামবিলাক আমি দূৰ কৰিব লাগিব এই সমস্যাবোৰ আমি সমাধান কৰিবলৈ চেষ্টা কৰিব লাগিব আমি নাৰী পিছ পৰি নাথাকোঁ আহক সকলোৱে আগুৱাই যাওঁ নাৰী শক্তি জিন্দাবাদ নাৰীয়ে কৰিব নোৱাৰা কাম একোৱেই নাই আহক সকলো আমি আগুৱাই যোৱাই হয় নাৰীৰ শক্তি অসীম নাৰীৰ শক্তিক কোনো শক্তিয়ে এৰি দিব নোৱাৰে হাতীয়ে যেনেকৈ নিজৰ শৰীৰটো দেখা নাপায় ঠিক তেনেকৈ নাৰীয়েও নিজৰ শক্তিক অনুভৱ কৰিব নোৱাৰি নিজকে দুৰ্বল বুলি ভাবে কিন্তু নাৰী কেতিয়াও দুৰ্বল নহয় গতিকে আমি সকলো আগবাঢ়ি যাব লাগে আমি সকলো সমস্যা সমাধান কৰিবৰ বাবে নাৰী শক্তি জাগি উঠিব লাগে নাৰী শক্তি জিন্দাবাদ আমি নাৰী শক্তি এখোজ আগবাঢ়ি যাম পুৰুষতকৈ এখোজ বেছি আগবাঢ়ি যাম নাৰী শক্তি জিন্দাবাদ জিন্দাবাদ আমি আগুৱাই যাম জিন্দাবাদ সকলোৱে আগুৱাই যাম আপোনালোক সকলোকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলো উপস্থিত থাকি ইমান ধুনীয়াকৈ মিটিংখন চলাই নিলে আৰু খুব ভাল কথাবিলাক আমাৰ ইয়াত আলোচনা হ'ল গতিকে মই ইয়াকে কৈ আজি সভাখন ভংগ কৰিছোঁ